নমস্কাৰ। যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু চলিত আগষ্ট মাহত অৰুণোদয় আঁচনিৰ 1250 টকা পোৱা নাই, সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি জানি লওঁ যে যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু চলিত আগষ্ট মাহত অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই, সেইসকল মানুহক অসম চৰকাৰে নতুনকৈ কেতিয়া আৰু কিমান তাৰিখে অৰুণোদয় আঁচনি 1250 টকা প্ৰদান কৰিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু আগষ্ট মাহত অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই, তেন্তে এতিয়া জনাই আছোঁ অৰুণোদয় আঁচনি 1250 টকা অসম চৰকাৰে কেতিয়া প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অজন্তা নেওগ ডাঙৰীয়ানীয়ে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অসম চৰকাৰৰ এখন ধ্বজাবাহী জনকল্যাণমুখী আঁচনি অৰুণোদয়, যাৰ জৰিয়তে অসমৰ লাখ লাখ মহিলা আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী হৈ উঠিছে। তাৰপিছত লিখা আছে চলিত বৰ্ষৰ 17 ছেপ্টেম্বৰ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি অৰুণোদয় 3.0 শুভাৰম্ভ কৰা হ'ব। এই আঁচনি নতুন পৰ্যায়ত ৰূপায়ণ হোৱাৰ পিছত 40 লাখৰো অধিক লোক উপকৃত হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ নাম আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল আৰু অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম ফিল আপ কৰিছে, লগতে যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে সকলো মানুহকে অহা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 1250 টকা প্ৰদান কৰা আৰম্ভ কৰিব। 17 ছেপ্টেম্বৰ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিনৰ দিনাখনৰ পৰাই অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা নতুনকৈ প্ৰদান কৰা আৰম্ভ কৰিব অসম চৰকাৰে। আজি ইমানেই, ধন্যবাদ।